বুকাত পদুম ফুলে এই বাক্যশাৰী আখৰে আখৰে প্ৰতিফলিত হৈছে শিৱসাগৰত। অতি ভিতৰুৱা দিচাং নদীৰ দাঁতিকাষৰীয়া অঞ্চল শিৱসাগৰ বাঘচুক কৈৱৰ্তগাঁৱৰ উদীয়মান খেলুৱৈ তথা বাঘগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী পৰিণীতা হাতীমুৰীয়াই আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত গ'ল্ড মেডেল লাভ কৰি উজ্বলি উঠিছে। নতুন দিল্লীৰ তালকাটৰা ইনডোৰ ষ্টেডিয়ামত 19ৰ পৰা 23 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা কিঅ' ফেডাৰেশ্যন কাপ প্ৰিমিয়াৰ লীগ আৰু ইউথ লীগ কাৰাটে চেম্পিয়নশ্বিপত পৰিণীতা হাতীমুৰীয়াই ছাব জুনিয়ৰ ব্যক্তিগত ছোৱালী শাখাত প্ৰথম স্থান দখল কৰি গ'ল্ড মেডেল পাবলৈ সক্ষম হয়। ছাত্ৰীগৰাকীৰ এই সফলতাত সমগ্ৰ অসমৰ লগতে শিৱসাগৰবাসীয়ে গৌৰৱ বোধ কৰিছে। পৰৱৰ্তী সময়ত এছিয়ান কাপৰ খেলত অংশগ্ৰহণ কৰিবলৈ মনোনীত হোৱা ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ স্থানীয় ৰাইজৰ লগতে পিতৃ মাতৃৰ। দিল্লীত হৈছিলে তালকাটৰা ষ্টেডিয়াম। কি খেল আছিলে? কাৰাটে। কিমান কেজি শাখাত খেলিছিলা তুমি? -40 কেজি। -40 কেজি। তোমালোকৰ লগত কোন কোন গৈছিলা? কিমানগৰাকী ছাত্ৰ ছাত্ৰী গৈছিলে বা তোমাৰ হেৰি খেলিবলৈ কিমান গৈছিলে? আমাৰ ক্লাবৰ পৰা 12জন গৈছিলে। 12জন। কোনে কোনে পালা? 6জনে পাইছিলে। 6জনে। গ'ল্ড মেডেল কোনে? গ'ল্ড মেডেল 2টা পাইছোঁ আৰু ব্ৰঞ্জ 4টা। তুমি কি পাইছিলা? গ'ল্ড পাইছিলা। হয়। কেনেকুৱা লাগিছে আজি গ'ল্ড মেডেল পাই? ভাল লাগিছে। কেনেধৰণে খেলিবলৈ তুমি চিন্তা চৰ্চা কৰিছিলা যে এনেধৰণে কাৰাটে খেলিব লাগে বুলি? কোনে তোমাক সহযোগ কৰিছিলে? দেউতাই। ক'ত কেনেধৰণে শিকিছিলাগে? ৰাজীৱ ছাৰ ক'ত শিকাইছিলে তোমালোকক? বৰ্ডিং ফিল্ডত। তুমি বৰ্ডিং ফিল্ড ইয়াৰ পৰা যথেষ্ট দূৰ হয়, কেনেধৰণে গৈছিলা? দেউতাই লৈ গৈছিলে বাইকত লৈ গৈছিলে। কিমান দিন তুমি প্ৰশিক্ষণ লৈছিলা? 3 বছৰ। 3 বছৰ। আজি কেনেকুৱা লাগিছে এই মুহূৰ্তত গ'ল্ড মেডেল পাই অসমলৈ যে সমগ্ৰ অসমলৈ গৌৰৱ কৰি আনিছা, কেনেকুৱা লাগিছে? ভাল লাগিছে। পিছৰ পৰ্যায়ৰ খেল ক'ত আছে? গোৱাত আছে। গোৱাত কি খেল হ'ব এইটো? কাৰাটে হ'ব। কাৰাটে। কেনেকুৱা হেৰি হ'ব? এছিয়ান কাপত খেলিবলৈ পাইছা? সঁচাকৈ গৌৰৱ লাগিছেনে? লাগিছে। আজি যে তোমালোকৰ ঘৰত আহিলে সংবাদ মাধ্যমৰ লগতে ৰাইজ আহিলে, কেনেকুৱা পাইছে? তোমাৰ আদৰ সম্ভাষণ জনাইছে? কোনে কোনে জনালে? ধন্যবাদ জনাইছোঁ মই বিশেষকৈ ধন্যবাদ জনাব লাগিব আমাৰ ৰাজীৱ দাস ছাৰক। তেওঁ বহুত কষ্ট কৰিছে আমাৰ ক্লাবটোৰ কাৰণে। তেওঁ দিনে ৰাতিয়ে বুলি শিকাই বুলিও ক'লে বেয়া নহয়। কোনো এদিন মানে গেপছ নকৰে। তেওঁ ট্ৰেইনিঙো দিয়াগে। ডিব্ৰুগড়ত ট্ৰেইনিং আছিলে, ট্ৰেইনিঙলৈ গৈছিলোঁ আমি। তেওঁৰ পৰা বহুত মানে আমি যথেষ্ট সহায় সহযোগ পাইছোঁ। প্ৰশিক্ষক হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক অহা মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কন্যাক খেলিবৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন হৈছিলে, আপোনালোকে যেনে তেনে ব্যৱস্থা কৰিছিলে, কিন্তু তাই আকৌ পৰৱৰ্তী পৰ্যায়ত আৰু এটা বিশেষ খেলৰ বাবে তাই মনোনীত হৈছে বুলি আমি শুনিব পাৰিছোঁ। পাছৰ পৰ্যায়ত কি কৰিব আপুনি? তাকে এতিয়া মই ভাবিছোঁ বিধায়ক মহোদয়লৈ ওচৰলৈ যাম, তেওঁকো সহায় সহযোগ বিচাৰি পিনি যাম আৰু চাওঁ কেনেকৈ সুবিধা হয়। তাকে আমাৰ ছাৰৰ লগতো পাতি মেলি বা নিউজৰ যোগেদিও পাতি মেলি চাই লৈ মেলি কিমানখিনি সহায় সহযোগ পাওঁ সেইভাগে আকৌ যাম বুলি ভাবিছোঁ আৰু তাকে কৰি পেলাই। অসমৰ এটা বিভাগ আছে, ক্ৰীড়া বিভাগ আছে, এগৰাকী মন্ত্ৰী আছে। মন্ত্ৰীগৰাকী কি অনুৰোধ জনাব? নন্দিতা গাৰ্লছৰ নামটো। তেওঁ যদি আমাৰ চেনেলটো চাই আছে, তেওঁলোকো অনুৰোধ জনাইছোঁ যাতে সহায় সহযোগ কৰে বা আমাৰ শিৱসাগৰলৈ যোনবিলাক তেওঁলোকৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ সহায় সহযোগ কৰি যে আমাক লগ কৰে, তেনেধৰণে মই বিচাৰিছোঁ তেওঁলোকক। নাজিৰাৰ পৰা মাইনু বৰুৱাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।